পদার্পণ করিলে কার্যকরী সভাপতি জাকির হোসেন সিদ্দিক ডাঙৰীয়া আহি উপস্থিত হৈছে। আমাৰ প্ৰত্যেক কবিতা সভাপতি আহি পাইছে। আমাৰ জেনাৰেল সেক্ৰেটাৰী প্ৰদ্যুৎ সংঘাৰৰ বিধায়কদ্বয়, আমাৰ বঙাইগাঁও জিলাৰ জ্যেষ্ঠ নেতৃবৃন্দ তথা ডিপাৰ্টমেণ্টৰ কৰ্মকৰ্তাসকল, ডাংগল ব্লকৰ অন্তৰ্গত বৰ্ণগত কর্মকর্তাসকল, লগতে মিনিষ্টাৰী ব্লক এলেকাৰ ৱাৰ্ড কংগ্ৰেছৰ ৩২ নং যিটো পুৰণি বঙাইগাঁও বিধানসভা সমষ্টি, সেই সমষ্টিত আগন্তুক কিছুদিনৰ ভিতৰতেই উপ নিৰ্বাচনত আমি ঐক্যবদ্ধভাৱে যাতে থিয় হৈ দীৰ্ঘদিনৰ মূৰত যাতে এই সমষ্টিখন আমি পুনৰুদ্ধাৰ কংগ্ৰেছৰ পক্ষে কৰিব পাৰোঁ, তাৰে প্ৰচেষ্টাত লৈ আমি আজিৰ এই কাৰ্যসূচী আৰম্ভ কৰিছোঁ। প্ৰথমে আমাক বিধায়ক সম্বৰ্ধনা জনাব আমাৰ জিলা কংগ্ৰেছৰ বাইদেউ উপস্থিত আছে। তেখেতক প্ৰথমে এটা অনুষ্ঠুপীয়াকৈ আজিৰ এই সভাত উপস্থিত থকা আমাৰ নেতৃবৃন্দক আমি সম্বৰ্ধনা জনাম।